Hello everyone, welcome to my channel Maths by Sujit. 29 September হবলগীয়া ADRE এক্সামৰ কাৰণে আজি আমি ম্যাথছৰ কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন সলভ কৰিম। ইয়াৰ পাছত সেকেন্ড পাৰ্টটো আহিব। আজিৰ পাৰ্টত আমি টোটাল 20টা কুৱেশ্যন সলভ কৰিম। ফাৰ্স্ট কুৱেশ্যনটো চোৱা, the sum of 3 consecutive multiples of 11 is 363. What is the middle term? কনজুগেটিভ নাম্বাৰৰ ওপৰত তোমালোকৰ কুৱেশ্যন এটা আহিব পাৰে। লাষ্ট ইয়াৰ ADRE এক্সামতো আহিছিলে আৰু ৰিসেন্ট 15 সেপ্টেম্বৰত হৈ যোৱা এক্সামতো এটা আহিছিলে। কেতিয়াবা কনজুগেটিভ অড নাম্বাৰ বা ইভেন নাম্বাৰ বুলি মেনশন থাকে। অড ইভেন বুলি ক'লে গেপবোৰ কি দুই দুইকে গৈ থাকে আৰু একো মেনশন নাথাকিলে তোমালোকে গেপটো কি এক এক বুলি ধৰিবা, ঠিক আছে। তো ইয়াত চোৱা 3 কনজুগেটিভ কৈছে আৰু নাম্বাৰবোৰ 11ৰ কি পূৰণ ফল কৈছে। সাপোজ মই নাম্বাৰ তিনিটা ধৰি লৈছোঁ, এটা x, নেক্সটটো x+1 আৰু এইটো কি x+2। এইটো কি তিনিটা কনজুগেটিভ নাম্বাৰ, বাট ইয়াত কৈছে 11ৰ পূৰণ ফল, তাৰ মানে 11ৰ পৰা আমি পূৰণ কৰিব লাগিব তিনিটা, ঠিক আছে। এইটো হল বেসিক মেথড। ইয়াৰ পাছত আমি ডাইৰেক্ট এভাৰেজ কনসেপ্ট দি শৰ্টকে কৰিম, ঠিক আছে। তো প্ৰথমে তোমালোকে বেসিকটো চাই লোৱা। এতিয়া এই তিনিটা কনজুগেটিভ নাম্বাৰটো মই যদি যোগ কৰোঁ কিমান আহিব? 363। এটা আমাক দিয়া আছে। তো প্ৰথমে তোমালোকে এইটো ব্ৰেকেটটো পূৰণ কৰি লোৱা। 11x হৈ যাব প্লাস কিমান? এইটো 11 আৰু এইটো 11x, 11 দুগুণ 22। এফালে 11x আছে, 11x কেইটা আছে? তিনিটা আছে। তো কিমান হৈ যাব? 33x প্লাস 11 আৰু 22 কিমান হ'ব? 33। এফালে কিমান? 363। এইটো এফালে লৈ যোৱা, মাইনাস হৈ যাব এফালে গ'লে। তো কিমান আহিব? 033। এফালে 33xটো আছে। তো ইয়াৰ পৰা xৰ মান কিমান আহিব? 33 পৰা ডিভাইড কৰা, 10 বাৰ যাব। তো xৰ মান কি আহিলে? 10 আহি গ'ল। তো ইয়াত পুট কৰি দিয়া। মিডল নাম্বাৰটো আমাক সুধিছে, মিডল মানে এইটো। xৰ জায়গাত কি পুট কৰিম? 10। 10 + 1 কিমান? 11 হৈ যাব। 11 × 11 কিমান? 121। এইটো আমাৰ কাৰেক্ট এনসাৰ, ঠিক আছে। এনেকৈ আমি ডাইৰেক্ট কৰিব পাৰোঁ বেছিকত। এতিয়া চোৱা, কনজুগেটিভ নাম্বাৰ বুলি ক'লে সদায় গেপটো কি সেম সেম থাকে। তো যেতিয়াও কনজুগেটিভ নাম্বাৰ মেনশন থাকে এভাৰেজটো তোমালোকে উলিয়াই ল'বা। এভাৰেজটো কি? মাজৰটো হ'ব, একেবাৰে মাজৰ সংখ্যাটো। আমাক ইয়াত চোৱা মিডলটোৱে সুধিছে, ডাইৰেক্ট এভাৰেজটো ওলালে এনসাৰটো আহি যাব। তো এভাৰেজৰ ফৰ্মুলা কি আছিলে? সাম বাই নাম্বাৰ। সাম কিমান দিয়া আছে? যোগফলটো টোটেল 363। এইটো হল টোটেল সামটো আৰু নাম্বাৰ কেইটা আছে? তিনিটা। তো ডিভাইড কৰা, কিমান আহিব? 121। সো ডাইৰেক্ট আহি গ'ল ন। এনেকৈ আমি ডাইৰেক্ট কৰিব পাৰোঁ, ঠিক আছে। সেকেন্ডটো চোৱা, বান্সি হেজ 3 times as many 2 rupee coins as he has 5 rupee coins. If he has in all a sum of 77, how many 2 rupee coins does he have? ইয়াত চোৱা বান্সিৰ লগত দুটা টাইপছৰ কইন্স আছে, 2 rupee coins আৰু কি 5 rupee coins। সেইটো কি ডিনমিনেশ্যন বুলি আমি কওঁ। ডিনমিনেশ্যন মানে কি? কইন্সৰ যিটো টাইপছ, 2 rupees আৰু কি 5 rupeesৰ দুটা টাইপছৰ কইন্স আছে। আৰু নাম্বাৰটো কিমান দিয়া আছে চোৱা, সংখ্যাত কেইটা কি আছে? এইটো 3 times 2 rupee কইনটো কিমান? 3 গুণকাৰ এজ হি হেজ 5 rupee coins। সাপোজ 5 rupees কইন্সৰ যিটো নাম্বাৰ মই 1 বুলি ধৰিছোঁ, তো ইয়াৰ 3 গুণ হৈ যাব 2 rupeesটো, ঠিক আছে। এইটো দিয়া আছে, এইটো অনুপাতটো আমি উলিয়াই ল'লোঁ। এতিয়া চোৱা টকাত কিমান আহিব? 2 rupeesৰ কইন্স কেইটা আছে? তিনিটা বুলি ধৰি লোৱা। 2কে তিনিটা আছে। তো টকাটো কিমান হ'ব? 2 rupeesৰ টোটেল টকা কিমান আহিব? 6 টকা হ'ব। এইটো ডাইৰেক্ট কেনেকৈ আহে চোৱা, পূৰণ কৰি দিবা। ডিনমিনেশ্যন লগত নাম্বাৰটো পূৰণ কৰিলে টকাটো আহি যায়। 3 দুগুণ 6 এনেকৈ। তেনেকৈ চোৱা, এইটো 5 এগুণ 5। তো মুঠ টকা কিমান হ'ব? দুটাটো প্লাছ কৰিব লাগিব, 11 আহিব। অনুপাতৰ মতে টোটেল টকাটো কিমান? 11 আহিলে। কিন্তু কুৱেশ্যনৰ মতে টোটেল যিটো সাম বা টকাটো কিমান? 77। তো একৰ মানটো কিমান আহিব? 1 অনুপাতৰ মান 11 পৰা হৰণ কৰা, 7 বাৰ যাব। আমাক কি উলিয়াব দিছে? হাউ মেনি 2 rupee coins does he have? 2 rupee coinsৰ সংখ্যাটো সুধিছে। 2 rupee coins কেইটা আছে? তিনিটা আছিলে অনুপাতৰ মতে। তো একৰ মান 7 হ'লে 3ৰ মান কিমান? 3 লগত 7 পূৰণ কৰা, 21, ঠিক আছে। এইটোৱে 3 নম্বৰটো, ইন এ মিক্সচাৰ 60 liters the ratio of milk and water 2:1. If this ratio is to be 1:2, then the quantity of water to be further added. ইয়াত চোৱা টোটেল যিটো মিক্সচাৰৰ কোৱান্টিটি কিমান? 60 লিটাৰ দিয়া আছে আৰু মিক্সচাৰটোত কি কি আছে? মিল্ক আৰু ৱাটাৰ। মিল্ক আৰু ৱাটাৰৰ যিটো ৰেচিঅ' আমাক দিয়া আছে কিমান? 2:1। এইটো কি ইনিচিয়েল ৰেচিঅ'টো। পাছত এই ৰেচিঅ'টো কিমান হৈ গ'ল? 1:2 হৈ গ'ল। দ্য কোৱান্টিটি অফ ৱাটাৰ টু বি ফাৰ্ডাৰ এডেড, মানে ৱাটাৰ কিমান এড কৰিছে মিক্সচাৰটোত সেইটো আমাক সুধিছে। ৱাটাৰ যদি এড কৰিছে, মিল্ক কিমান? সেম থাকিব। মিল্ক আগতে যিমান আছিলে এতিয়াও কি সিমানে থাকিব। তো ইয়াত চোৱা তোমালোকে মিল্কৰ যিটো মান ৰেচিঅ' হিচাপত 2ৰ পৰা 1 হৈ গ'ল। তো আমি ইয়াক কি কৰিম? সেম কৰিব লাগিব, কাৰণ মিল্ক সেম আছে।
ঠিক আছে তো ৰেচিঅ' হিচাপত তোমালোকে সেম কৰা মই কি কৰিম এই 1ক 2 বনাম তো 2 বনালে 2 2 সেম হৈ যাব তো ইয়াক 2 বনাবলৈ কাৰণে ইয়াত 2 পূৰণ কৰিব লাগিব আৰু ইয়াত 2 পূৰণ কৰিলে ইয়াতো 2 পূৰণ কৰিব লাগিব তো এটো কিমান হৈ যাব 2:4 হৈ যাব এতিয়া চোৱা মিল্কটো সেম হৈ গ'ল ওয়াটাৰ 1ৰ পৰা কি 4 হৈ গ'ল মানে কিমান এড কৰিছে 1ৰ পৰা 4 মানে 3 এড কৰিছে ইয়াৰ মানটো আমি উলিয়াব লাগে ঠিক আছে এতিয়া চোৱা টোটাল কোৱান্টিটি কিমান 60 লিটাৰ ৰেচিঅ' হিচাপত যদি আমি চাও টোটাল কিমান মিল্ক আৰু ওয়াটাৰটো মিলালে মানে টোটাল আহিব 2 আৰু 1 কিমান টোটাল 3 আছিল কিন্তু একচুয়াল মতে টোটাল কিমান আছিল 60 3ৰ মান কিমান 60 লিটাৰ আৰু চোৱা আমি 3ৰ মানটো এটো উলিয়াব লাগে ইয়াৰ মানটো আমি পাই গলো 60 এইটোই আমাৰ কি কারেক্ট आंसर ঠিক আছে তোমালোকে ইয়াৰ পৰা 1ৰ মানো উলিয়াব পাৰা বাট একো প্ৰয়োজন নাই ডাইৰেক্ট 3ৰ মানটো আহি গল ন সো 1ৰ যদি মানটো উলাও কিমান হ'ব 3 পৰা হৰণ কৰা 20 আহিব 20 লিটাৰ আমাক লাগে 3ৰ মান আকৌ 3 20 গুণ 60 এইটোইটো আহিব ন তো এনেকে কৰিব নালাগে ডাইৰেক্টলি 3ৰ মানটো আহি গল ঠিক আছে নেক্সট টু চোৱা the digits of a two digit number differ by 3 if the digits are interchanged and the resulting number is added to the original number we get 143 what can be the original number so এনেকুৱা টাইপৰ কুৱেশ্যনত হৰাই তোমালে কি কৰিবা অপচনৰ পৰা কৰিবা ঠিক আছে অপচন পৰা মানে একেবাৰে ইজি আৰু কি সিম্পল হয় বাকি আমি বেসিক পৰাও কৰিম বাৰু ইয়াত চোৱা কি কৈছে টু ডিজিট নাম্বাৰৰ যেটো ডিজিট তাৰ ডিফাৰেন্সটো 3 মানে দুটা অংক বিশিষ্ট সংখ্যাৰ অংক দুটাৰ পাৰ্থক্যটো 3 পাব লাগে অপচনবোৰ চোৱা ইয়াত 2 ডিজিট গুটেই কেটা দিয়া আছে ন ডিজিট দুটা মাইনাস কৰা 6 আৰু 3 মাইনাস কৰিলে 3 আহিব তেনেকৈ ইয়াতো চোৱা 3 ইয়াতো 3 গুটেই কেটাতে 3 আহিছে তো ফার্স্ট লাইনটোৰ পৰা আমি এনসাৰটো ক'ব নোৱাৰো কোনটো হ'ব ঠিক আছে সেকেন্ডত যোৱা ইফ দা ডিজিটস আর ইন্টারচেঞ্জ মানে ডিজিট কেটা কি ইন্টারচেঞ্জ কৰিব লাগিব 6 3 আছিল ন ইন্টারচেঞ্জ কৰিলে মানে কিমান হ'ব 3 6 হৈ যাব ঠিক আছে ৰিভার্স কৰিলে হল তো কৰাৰ পাছত কি ৰিজাল্টিং নাম্বাৰটো মানে এইটো ৰিজাল্টিং নাম্বাৰটো ইমান পালো ন হেতু কি এড কৰিছে মানে যোগ কৰিছে অৰিজিনাল নাম্বাৰ লগত অৰিজিনাল মানে ইয়াগৰটো লগত কৰাৰ পাছত ইমান পাব লাগিব যোগ কৰি চোৱা এটো কিমান আহিব 99 তো ইমান পোৱা নাই ন এটো आंसर হ'ব নোৱাৰে তেনেকৈ সেকেন্ডটো চোৱা ৰিভার্স কৰিলে 69 যোগ কৰিলে চোৱা 9 6 কিমান 5 লাষ্টত 5 আহিব ইয়াত আছে 3 তো এটো আমাৰ आंसर নহয় তেনেকৈ এটো চোৱা এটো आंसर হ'ব নোৱাৰে সেম আহিব লাষ্টত 5 85 টো চোৱা 58 হৈ যাব প্লাস কৰা 8 পাছে 13 নহয় জানো তো 143 আইছে ন তার মানে आंसर কি হ'ব অপশন নাম্বার ডি এনেকে তোমালকে সিম্পল কে কৰিব পাৰা ঠিক আছে এটা বেসিকত কেনে কৰিম চোৱা 2 ডিজিট নাম্বার বুলি কৈছে সাপোজ x আৰু y লৈছো মই এটো কি 1s প্লেস এটো কি 10s প্লেস মানে একক আৰু দহক এতিয়া চোৱা এটো হল ডিজিটটো যদি মই নাম্বাৰত ইয়াক বনাও কেনেকে বনাম 2 ডিজিট নাম্বার কলে কেনেকে আমি বনাব পাৰো চোৱা এটো কি 10s প্লেসত আছে ইয়াৰ লগত 10 ইনটু কৰা 10x হৈ যাব তেনেকে এটো 1s প্লেসত আছে ইয়াৰ লগত 1 ইনটু কৰা 1 আৰু y পূৰণ কৰিলে y হ'ব এটো প্লাস কৰি দিবা ফরম্যাটটো এটো কি 2 ডিজিট নাম্বাৰৰ ফরম্যাটটো এটো তোমালোকে মনত থবা ঠিক আছে বহুত ইম্পর্টেন্ট তো নাম্বার কলে এনেকে লিখিবা ডিজিট কলে এই দুটাটো ডিজিট হ'ব ঠিক আছে এতিয়া কৈছে 2 ডিজিট নাম্বাৰৰ এই নাম্বাৰটোৰ ডিজিট দুটাৰ ডিফাৰেন্সটো দিয়া আছে 3 মানে x আৰু y ৰ ডিফাৰেন্সটো দিয়া আছে আমাক 3 ঠিক আছে ইফ দা ডিজিট আর ইন্টারচেঞ্জ x to y ৰ জায়গাত যাব y to x ৰ জায়গাত মানে yx হৈ যাব এনেকে ৰিভার্স কৰাৰ পাছত হ'ব নহব এতিয়া নতুন নাম্বাৰটো কিমান হ'ব চোৱা ইয়াৰ লগত 10 ইনটু কৰিব লাগিব এটো 10s প্লেসত আছে ন 10y + x এতিয়া যেটো নিউ নাম্বাৰ 2 ডিজিটটো এটো এনেকে হৈ যাব আগতে এইটো আছিল তো ইয়াত কৈছে যেটো ৰিজাল্টিং নাম্বাৰ আহিব ৰিজাল্টিং মানে এইটো হেতু লগত যদি আগৰটো যোগ কৰা যায় তেন্তে ইমান আহিব লাগে তো আগৰটো কিমান আছিল 10x + y আৰু এতিয়া কিমান পালো 10y + x তো এইটো আৰু এইটো যোগ কৰিলে কিমান আহিব লাগে 143 আহিব লাগে কৈছে এটা যোগ কৰা 10x আৰু x কিমান 11x হৈ যাব 10y আৰু y 11y সমান 143 11 টো কমন আহি যাব ন তো x + y থাকি যাব 11 কমন আহিব তো 11 পৰা ডিভাইড কৰা কেইবাৰ যাব 11 * 11 3 থাকিলে 11 3 * 33 মানে x + y ৰ মান কিমান পালো আমি 13 পালো এতিয়া চোৱা x - y 3 x + y 13 তোমালোকে এই দুটা সমীকৰণ যোগ বিয়োগ কৰি x আৰু y ৰ মানটো উলিয়াব পাৰা ঠিক আছে বাকি চোৱা এনেকুৱা টাইপৰ যদি আহে মই আগতেও কৈছিলো ইয়াৰ ডাইৰেক্ট শৰ্টকাটটো কি আছিল x ৰ মানটো আমি কেনেকৈ উলিয়াম সব সেম ভেৰিয়েবল না xy এটা মাইনাস এটা প্লাস তো এনেকুৱাকে থাকিলে সদায় তোমালোকে x ৰ মান উলিয়াব কাৰণে কি কৰিবা এই দুটা যোগ কৰি আধা কৰি দিবা মানে x টো ইয়াত ডাঙৰ মাইনাসৰ আগত আছে ন তো x টো ডাঙৰ বুজাব y টো সৰু বুজাব এই ডাঙৰটোৰ মান মানে x ৰ মান কেনেকৈ আহে এই দুটা যোগ কৰা 13 আৰু 3 কিমান 16 হ'ব 16 ৰ আধা কিমান 8 ডাইৰেক্ট আহি যায় তেনেকৈ y ৰ মানটো সৰুটো এই দুটা মাইনাস কৰি আধা কৰা 13 পৰা 3 গলে 10 10 ৰ আধা কিমান 5 আহি গল তো নাম্বাৰটো কি হ'ব 85 বা তোমালোকে ইয়াতো x ৰ জায়গাত 8 পুট কৰিব পাৰা y ৰ জায়গাত 5 8 10 গুণ 80 আৰু যোগ এটো কিমান 5 তো 85 এ আহিব এনেকে ডাইৰেক্ট দেখিলে গম পাই ন 85
এইটোৱে ঠিক আছে এইটো হ'ল বেছিক মেথড এই কুৱেশ্যনটো চোৱা এ হৰ্চ এণ্ড এ কাউ ৱেৰ চল্ড ফৰ 12,000 ইচ দ্য হৰ্চ ৱাজ চল্ড এট এ লছ অফ 20% এণ্ড দ্য কাউ এট এ গেইন অফ 20% দ্য এণ্টায়াৰ ট্ৰানজেকশ্যন ৰিজাল্টেড ইন চোৱা এনেকুৱা টাইপৰ কুৱেশ্যনতো ডাইৰেক্ট শ্বৰ্টকাট আছে তোমালোকে মনত থবা ইয়াত হৰ্চ আৰু কাউৰ যিটো চেলিং প্ৰাইচটো ছেম 12,000 কৰি গৈছে দুয়োটাই কি ছেম দামত চেল কৰিছে আৰু চোৱা পাৰ্চেণ্টেজ কেইটা চোৱা 20% 20% ছেম ভেলু অকল এটা গেইন মানে প্ৰফিট হৈছে এটা কি লছ হৈছে তো যেতিয়াও চেলিং প্ৰাইচ দুইটা বস্তুৰ ছেম থাকে আৰু প্ৰফিট বা লছ যিটো পাৰ্চেণ্টেজ দুটা দিয়া থাকিব ন সেইটো কি ছেম পাৰ্চেণ্টেজ ভেলু থাকিব লাগিব এটা লছ হ'লে এটা প্ৰফিট থাকিব তো এনেকুৱা টাইপৰ কুৱেশ্যনত যিটো ৰিজাল্ট আহে ফাইনেল যিটো ৰিজাল্ট সেইটো সদায় কি লছ হ'ব এইটো মনত থ'বা সদায় লছেই হ'ব আৰু পাৰ্চেণ্টেজত যদি সোধে কিমান পাৰ্চেণ্ট লছ ক'লে মানে তোমালোকে এই ভেলুটোক 20 স্কোৱাৰ কৰি 100 পৰা ডিভাইড কৰি দিবা মানে 400/100 কিমান আহিব 4% তো পাৰ্চেণ্টেজৰ মতে 4% লছ হ'ব ঠিক আছে কিন্তু ইয়াত এইটো সোধা নাই কিমান পাৰ্চেণ্ট লছ সোধা নাই টকাত সুধিছে কিমান লছ এতিয়া আমিতো গম পালোঁ লছ হ'ব হয়নে নহয় ফাইনেল ৰিজাল্ট কি সদায় লছেই হ'ব তো গেইন হ'ব নোৱাৰে এই দুটাটো এনচাৰ হ'বই নোৱাৰে এইটো চোৱা লছ এইটোৱে আমাৰ কাৰেক্ট এনচাৰ ন' লছ অৰ গেইন এইটো হ'ব নোৱাৰে সদায় কি লছেই হ'ব তো ডাইৰেক্ট আমি ক'ব পাৰোঁ বিটো আমাৰ এনচাৰ হ'ব ঠিক আছে এনেকৈ আমি ডাইৰেক্ট কৰিব পাৰোঁ এতিয়া চোৱা আমি ৰেচিঅ'ত কেনেকৈ কৰিম এই কুৱেশ্যনটো এইটো হ'ল ডাইৰেক্ট শ্বৰ্টকাট চোৱা 20% মানে কিমান ফ্ৰেকশ্যনত 1/5 হয় আমি জানো 20% মানে কি 1/5 ইয়াত লছ হৈছে তলৰটো চিপি বুজায় ওপৰটো লছ বা প্ৰফিটটো বুজায় 5ৰ বস্তুত 1 লছ হৈ গ'ল তাৰ মানে বস্তুৰ দাম 5 টকা আছিলে চিপিটো এছ পি কিমান হৈ যাব 1 লছ মানে কিমানত চেল কৰিব 4 টকাত তেনেকৈ চোৱা ইয়াত গেইন হৈছে 20% মানে কিমান 1/5 হয় 5ৰ পৰা 1 কি লাভ হৈ গ'ল মানে 5ৰ বস্তুটো 6ত চেল কৰিছে হ'ল এতিয়া তোমালোকে চোৱা চেলিং প্ৰাইচটো ছেম ন ইয়াত দুইটাৰে তো এছ পি আমি ছেম কৰিম ৰেচিঅ'ত দুইটাকে কি 12 বনাম মই ইয়াক 12 বনাবলৈ ইয়াত 3 পূৰণ কৰিব লাগিব আৰু ইয়াক 2 পৰা পূৰণ কৰিম তেতিয়া 12 মিলিব ন চেলিং প্ৰাইচটো তো ইয়াতো 2 কৰিব লাগিব 5 3 গুণ 15 4 3 গুণ 12 এফালে 5 2 গুণ 10 এতিয়া চোৱা এছ পি ছেম হ'লনে নাই ছেম আৰু সদায় এনেকৈ কৰাৰ পাছত যোগ কৰিবা টোটেলটো আহিব টোটেল চি পি কিমান 25 হ'ব ন 15 আৰু 10 25 আৰু এইটো 24 ঠিক আছে এতিয়া চোৱা দুইটাৰ দামটো ছেম ঠিক আছে তো 12ৰ মানটো আমাক 12,000 দিয়া আছে 12ৰ মান কিমান দিয়া আছে 12,000 তো 1ৰ মান কিমান 1,000 নহ'ব জানো 12 পৰা হৰণ কৰা আমাক কি সুধিছিলে এণ্টায়াৰ ট্ৰানজেকশ্যনত কিমান টকা লছ বা কিমান প্ৰফিট হ'ল চোৱা 25ৰ বস্তুটো ইমানো চেল কৰিছোঁ কিমান 1 কি লছ হোৱা নাই জানো তো 1ৰ মানটো আমি উলিয়াব লাগে এইটো 1ৰ মান কিমান আহিলে 1,000 ঠিক আছে এনেকৈ আৰু লছ হৈছে ন ঠিক আছে এইটো চোৱা when the numerator of a fraction is multiplied by 4 and the denominator by 9 the fraction reverses the fraction is so এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট আগতেও আহিছে এডিআৰিত আৰু এইবাৰো 15 ছেপ্টেম্বৰত আহিছিলে এইটো কুৱেশ্যনে মই তাৰ পৰা উঠাই লৈ আহিছোঁ ঠিক আছে তো এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকে চাবা ইম্পৰ্টেণ্ট হয় ফ্ৰেকশ্যন বুলি ক'লে নিউমাৰেটৰ আৰু কি থাকে ডিনমিনেটৰ ছাপ'জ মই ধৰি লৈছোঁ ফ্ৰেকশ্যনটো x/y আছিলে এতিয়া কৈছে নিউমাৰেটৰ লগত 4 পূৰণ কৰিছে মানে ওপৰটোৰ লগত আৰু ডিনমিনেটৰ লগত 9 তলৰটোৰ লগত 9 পূৰণ কৰিছে কৰাৰ পাছত যিটো ফ্ৰেকশ্যন আহিব এইটো কি ৰিভাৰ্ছ হৈ গ'ল ৰিভাৰ্ছ মানে চোৱা x/y আছিলে y/x হৈ গ'ল ঠিক আছে ৰেচিপ্ৰকেল হৈ গ'ল তো ফ্ৰেকশ্যনটো উলিয়াব লাগে ফ্ৰেকশ্যনটো আমি কি ধৰিছিলোঁ x/y ইয়াৰ মানটো আমি উলিয়াব লাগে চোৱা ক্ৰছ মাল্টিপ্লাই কৰা x স্কোৱাৰ হৈ গ'ল y স্কোৱাৰ আৰু এই 9টো এফালে গুচি যাব 4টো তলত আহি যাব চোৱা আমি স্কোৱাৰটো গুচাব লাগিব ন তো x/yটো আহি যাব এফালে ৰুট ল'ব লাগিব ৰুট ইয়াৰ ৰুট কিমান 3 ইয়াৰ ৰুট 2 কি হ'ব 3/2 এনেকৈ ঠিক আছে এইটো চোৱা দ্য বেছ অফ এন আইচ'চেলছ ট্ৰাইংগল ইজ 12 cm এণ্ড ইটছ পেৰিমিটাৰ ইজ 32 cm হোৱাট ইজ দ্য এৰিয়া অফ দ্য ট্ৰাইংগল চ' আইচ'চেলছ মানে কি সমদ্বিবাহু ত্ৰিভুজ মানে ত্ৰিভুজৰ দুটা বাহু সমান থাকিলে তাক আমি সমদ্বিবাহু বা আইচ'চেলছ ট্ৰাইংগল বুলি কওঁ ছাপ'জ এইটো এটা কি আইচ'চেলছ ট্ৰাইংগল এতিয়া ইয়াৰ কি দিয়া আছে বেছ মানে তলৰটো কিমান 12 cm এইটো ঠিক আছে আৰু দুটা কি সমান থাকিব ইয়াৰ এই দুটা ছাপ'জ সমান বুলি ধৰি লোৱা এণ্ড ইটছ পেৰিমিটাৰটো কি 32 cm দিয়া আছে পেৰিমিটাৰ মানে কি অল ছাইড প্লাছ কৰি পাব লাগিব আচ্ছা এইটো সমান নহয় জানো তো এইটো যদি মই এ বুলি ধৰোঁ এইটো এ হ'ব এই গোটেইটোৰ যোগফলটো কি 32 নহয় জানো তো ইয়াৰ পৰা চোৱা এ কিমান 2a + 12 এই গোটেইটো প্লাছ কৰা এইটো পেৰিমিটাৰৰ সমান হৈ যাব তো ইয়াৰ মানটো কিমান 32
তো 12টো এফালে ঠেলি দিয়া মাইনাছ হৈ যাব কিমান হ'ব এফালে 20 থাকিব এফালে 2a তো এৰ মান কিমান 10 আহি গ'ল মানে এইকেইটা কিমান 10 10 হ'ব ঠিক আছে ইকুৱেল সাইড দুটা আমাক কি উলিয়াব দিছে এৰিয়া চোৱা সদায় তোমালোকে মনত থবা আইসোসেলছ ট্ৰায়াঙ্গল কি কৰিবা এটা হাইট এনেকৈ ড্ৰ কৰি ল'বা হাইট আৰু এই হাইটটো সদায় কি এই সাইডটোক দুটা সমান ভাগত ভাগ কৰে মানে বাইসেকৰ কাম কৰে ঠিক আছে তো এইটো 12 আছিলে 6 6 হৈ যাব এতিয়া এইটো ৰাইট এংগল ট্ৰায়াঙ্গল বনি গ'ল মানে 90 ডিগ্ৰী কোণ কৰে এইটো তো ৰাইট এংগল ট্ৰায়াঙ্গল বুলি ধৰি লোৱা ইয়াৰ এৰিয়াৰ ফৰ্মুলা কি আছিলে হাফ ইনটু বেস ইনটু হাইট তো হাফ ইনটু বেস মানে তলৰটো এইটো গোটেইটো ল'ব লাগিব এই ট্ৰায়াঙ্গলটোৰ ঠিক আছে 12 আৰু হাইট মানে এইটো তো এইটো আমি কেনেকৈ উলিয়াম চোৱা এইটো কিমান পালোঁ মই 6 আৰু এইটো কিমান পাইছিলোঁ এই সাইডটো 10 এইটো কি 90 ডিগ্ৰী তো 6 10 আছে এইটো কিমান হ'ব পাইথাগোৰাছৰ পৰা তোমালোকে উলিয়াই ল'ব পাৰা নহ'লে চোৱা ট্ৰিপলেট কনসেপ্ট ইউজ কৰা 3 4 5 এটা কি ট্ৰিপলেট আছিলে যদি মই ইয়াৰ দুগুণ কৰোঁ 5টো 10 হৈ যাব 4টো কিমান 8 হৈ যাব 3টো 6 হৈ যাব তো এইটো এটা ট্ৰিপলেট হয় ঠিক আছে 3 4 5 একেলগে থাকে তো ইয়াৰ দুগুণ কৰাৰ পাছত যিটো আহিব এইটো এটা ট্ৰিপলেটেই হ'ব তো ভালকৈ চোৱা ইয়াত 10 আছে আৰু চোৱা এই 6টো ইয়াত আছে তাৰ মানে এইটো 8 নহ'ব নেকি ঠিক আছে এনেকৈ তো এইটো 8 এইবোৰ মই শিকাই থৈছোঁ তোমালোকক ট্ৰায়াঙ্গল চেপ্টাৰত চাই ল'বা 2D মেনচুৰেশ্যনত তো 8 পাই গ'লোঁ হাইটটো কিমান 8 আহি গ'ল তো 2ৰ পৰা এইটো 6 বাৰ যাব 6 8 গুণ 48 এইটো আমাৰ কি এৰিয়া ঠিক আছে এনেকৈ কৰিবা এইটো চোৱা সেম টাইপ কুৱেশ্যন ফাইন্ড দ্য লিষ্ট মানে স্মলেষ্ট নাম্বাৰ বাই হুইচ 1250 মাষ্ট বি মাল্টিপ্লাইড টু মেক ইট এ পাৰফেক্ট স্কোৱাৰ আগৰটো কি আছিলে পাৰফেক্ট কিউব তাত সুধিছিলে ডিভাইডটো ঠিক আছে ডিভাইড বি দিব পাৰে তোমালোকক আৰু কি মাল্টিপ্লাইও দিব পাৰে ঠিক আছে কনসেপ্টটো একেই ফেক্টৰাইজ কৰি ল'বা তো প্ৰথমে আমি ইয়াক কি কৰিম ফেক্টৰাইজ কৰিম 1250 লাষ্টত চোৱা 0 আছে মই কি কৈছিলোঁ 0 মানে 10 দুটা 0 থাকিলে 100 ঠিক আছে আচ্ছা 125 মানে আমি সকলোৱে গম পাওঁ ন 5 কিউব 5 পূৰণ 5 পূৰণ 5 নহয় জানো কিউব তোমালোকে জানিব লাগে মিনিমাম 1 ৰ পৰা 20 লৈকে ঠিক আছে কিউববোৰ জানিব লাগে 5 কিউব মানে কিমান 125 হয় এনেকৈ জানিব লাগে 6 কিউব মানে কিমান 216 নহয় জানো এইবোৰ জানিব লাগে তোমালোকে ঠিক আছে এতিয়া চোৱা 10 মানে 2 5 গুণ 10 পারফেক্ট স্কোয়ার বুলি কৈছে স্কোয়ার বুলি ক'লে দুটা সেম নাম্বার পূরণ হৈ থাকিব লাগে কিউবত তিনিটাকে আছিলে সো 5 দুটা আছে ঠিক আছে এইটো পেয়ারিংত আছে এইটো সো 5 দুটা আছে পেয়ারিংত আছে কিন্তু 2 কেইটা আছে এটাহে আছে তো কি পূরণ কৰিব লাগিব এইটো সুধিছে ডিভাইড নহয় পূরণ ডিভাইড কলো এনসার 2 হলে হয় 2টো আমি গুছালে মানে এইটো পারফেক্ট স্কোয়ার বনি যাব কিন্তু ইয়াত কৈছে পূরণ কৰিব লাগে তো আৰু এটা 2 আমাক প্ৰয়োজন ন এটা 2টো আছে আৰু এটা 2 যদি মই পূরণ কৰো দুটা 2 বনি যাব তো এনসার কি হ'ব 2 এনেকে ঠিক আছে এই কুৱেশ্যনটো চোৱা ফাইন্ড দ্য ভ্যালু অফ এক্স এক্সৰ মানটো উলিয়াব লাগে ইয়াৰ পৰা কি দিয়া আছে এক্স বাই ৰুট 128 ইকুৱেল ৰুট 162 ডিভাইড বাই এক্স এইকেইটা চোৱা নন পাৰফেক্ট স্কোৱাৰ বুলি কওঁ কাৰণ ইয়াৰ আমি কমপ্লিটকৈ পাৰফেক্ট মানে স্কোৱাৰ ৰুটটো আমি উলিয়াব নোৱাৰোঁ ঠিক আছে যেনেকৈ চোৱা ৰুট 9 কৰে ডাইৰেক্ট আহি যাব 3 এইকেইটা পাৰফেক্ট স্কোৱাৰ হয় ডাইৰেক্ট আমি উলিয়াব পাৰোঁ বৰ্গমূলটো ৰুট 25 ক'লে 5 ঠিক আছে বাট এইকেইটাৰ আমি ডাইৰেক্ট উলিয়াব নোৱাৰোঁ ইয়াক আমি ফেক্টৰাইজ কৰি ল'ম চোৱা তোমালোকে ভাঙি লোৱা সৰু সৰুকৈ যেনেকৈ মন কৰিলে হ'ল আৰু ঠিক আছে 4 পৰাও যাব লাষ্টৰ দুটা যি 4 পৰা গৈ আছে বা 8 পৰাও কৰিব পাৰা চোৱা 8 পৰা যাব 8 গুণ 8 ইয়াত 4 থাকিলে 48 8 গুণ 48 এনেকৈ এতিয়া এইটো এটা পাৰফেক্ট স্কোৱাৰ ইয়াক ভাঙি লাভ নাই ঠিক আছে 8ক মই এনেকৈ লিখিব পাৰোঁ 4 2 গুণ 8 পাৰোঁ নোৱাৰোঁ তো ইয়াৰ আমি কি ৰুট উলিয়াব লাগে 4 2 16 পূৰণ কৰিলে এইটোৱে আহিব 4ৰ বৰ্গমূল 2 16ৰ বৰ্গমূল কিমান 4 4 4 গুণ 16 2 2 গুণ 4 2 এটা থাকি গ'লে এইটো ক'ত থাকি যাব ৰুটত তাৰ মানে ইয়াৰ যিটো আমি ৰুট উলিয়ালে কিমান পাম 8 ৰুট 2 পাম ঠিক আছে তো এক্স বাই কি পালোঁ 8 ৰুট 2 তেনেকৈ ইয়াৰো উলিয়াই লোৱা এইটো চোৱা 2ৰ পৰা আমি কৰিব পাৰোঁ 2 8 গুণ 16 আৰু 2 1 গুণ 2 ঠিক আছে তো এইটো এটা পাৰফেক্ট স্কোৱাৰ ইয়াৰ বৰ্গমূল কিমান 9 হৈ যাব আৰু এইটো ৰুটত থাকি যাব তলত কি আছে এক্স ক্ৰছ মাল্টিপ্লাই কৰা এক্স এক্স কি এক্স স্কোৱাৰ হৈ যাব এইটো পূৰণ কৰা 8 9 গুণ 72 হৈ গ'ল ৰুটটো কিমান 2 হৈ যাব ঠিক আছে কাৰণ ৰুটটো পূৰণ কৰিলে ৰুট 4 হ'ব আৰু ইয়াৰ মান কি 2 নহয় জানো এনেকৈ আৰু এইটো লাগি আছে মানে পূৰণ হৈ আছে তো এইটো পূৰণ কৰা 144 মানে এক্স স্কোৱাৰৰ মান ইমান আহিলে আমাক লাগে এক্সৰ মান তো ইয়াৰো বৰ্গমূল ল'ব লাগিব 12 নহ'ব জানো সেইটোৱে ঠিক আছে 11 নম্বৰ 2 ইফ দ্য ৰেডিয়াছ অফ এ স্ফিয়াৰ ইজ ডাবল দেন হোৱাট ইজ দ্য ৰেচিঅ' অফ দেয়াৰ ছাৰ্ফেচ এৰিয়াছ এইটো কি 3D ফিগাৰৰ কুৱেশ্যন ইয়াৰো মই ছেপাৰেটকৈ ভিডিঅ' বনাইছোঁ যোৱাকালি তোমালোকে চাই ল'বা গোটেইকেইটা মানে এনেকুৱা টাইপৰ কুৱেশ্যন তাত কৰাই থৈছোঁ ঠিক আছে ইম্পৰ্টেণ্ট হয় এক্সামত যদি আহে তোমালোকে কৰিব পাৰিবা এতিয়া চোৱা স্ফিয়াৰ মানে কি গোলক আমি জানো এইটো এটা স্ফিয়াৰ ঠিক আছে এইটো ৰেডিয়াছটো কি ডাবল হৈ গ'ল মানে ষ্টাৰ্টিঙত ছাপ'জ তোমালোকে 1 2 এনেকৈও কৰিব পাৰা ঠিক আছে বা আৰ আছিলে পাছত কি ডাবল হয় 2r হৈ গ'ল এনেকৈও কৰিব পাৰা একো নাই দেন হোৱাট ইজ দ্য ৰেচিঅ' অফ দেয়াৰ ছাৰ্ফেচ এৰিয়াৰ কি অনুপাতটো উলিয়াব লাগে ষ্টাৰ্টিঙৰটো আৰু এতিয়াৰটো তো
স্ফিয়াৰ বা গোলকৰ ছাৰ্ফেচ এৰিয়া ফৰ্মুলা কি 4 পাই আৰ স্কোৱাৰ এইবিলাক তোমালোকে জানিব লাগিব ফৰ্মুলাকেইটা ঠিক আছে ছাৰ্ফেচ এৰিয়া কিমান 4 পাই আৰ স্কোৱাৰ তো ফৰ্মুলা কিমান হ'ব 4 পাই আৰ স্কোৱাৰ 4 পাই আৰ স্কোৱাৰ অকল আৰটোহে বেলেগ বেলেগ প্ৰথমে আৰ পাছত 2 আৰ হৈ গ'ল তো এই আৰৰ জাগাত আমি কি পুট কৰিম 2 আৰ ঠিক আছে আৰু এইটো স্কোৱাৰ 4 পাই কাটি যাব কনষ্টেণ্ট ভেলু ন তো এফালে আৰ স্কোৱাৰ আৰু এফালে কিমান এইটো স্কোৱাৰ কৰিলে কিমান হ'ব 2 স্কোৱাৰ মানে 4 আৰু এইটো আৰ স্কোৱাৰ তো চোৱা আৰ স্কোৱাৰো কাটি যাব কি থাকিলে 1:4 ঠিক আছে এইটো তোমালোকে 1 আৰু 2 ধৰিব পাৰা আৰৰ মানটো ষ্টাৰ্টিঙত 1 আছিলে পাছত দুগুণ হৈ গ'ল 2 হৈ গ'ল তো পুট কৰিলেও আহি যাব একেই কথা ঠিক আছে এইটোৱে 12 নম্বৰটো দেয়াৰ ইজ 60% ইনক্ৰিজ ইন এন এমাউণ্ট ইন 6 year এট চিম্পল ইণ্টাৰেষ্ট হোৱাট উইল বি দ্য কম্পাউণ্ড ইণ্টাৰেষ্ট অফ ₹12,000 আফটাৰ 3 years এট দ্য ছেম ৰেট ইয়াত চোৱা ছেম ৰেট বুলি কৈছে তো প্ৰথমে আমি ৰেটটো উলিয়াব লাগিব চিম্পল ইণ্টাৰেষ্টৰ পৰা ডাইৰেক্ট শ্বৰ্টকেও কৰিব পাৰা তোমালোকে ৰেট উলিয়াবৰ কাৰণে ঠিক আছে বা বেছিকতো কৰিব পাৰোঁ আমি 6 বছৰত কিমান ইনক্ৰিজ হৈ গ'ল এমাউণ্টটো 6 বছৰত 60% তো 1 বছৰত কিমান হ'ব 6 পৰা ডিভাইড কৰা 10% এইটোৱে আমাৰ কি ৰেট আহি গ'ল ডাইৰেক্ট ঠিক আছে বা আমি এইটো ফৰ্মুলা ইউজ কৰিব পাৰোঁ বেছিকত কৰিলে মানে SI = PRT/100 নহয় জানো আমি সকলোৱে গম পাওঁ এইটো তো ইয়াত চোৱা প্ৰিন্সিপাল আৰু এমাউণ্টটো তোমালোকে ধৰি লোৱা 60% বাঢ়ি গ'ল মানে কি ছাপ'জ প্ৰিন্সিপাল 100 আছিলে এমাউণ্ট কিমান হ'ব 60 বাঢ়ি গ'ল 160 হৈ গ'ল এইটো ছাপ'জ ধাৰত লোৱা টকাটো ইমান মই ঘূৰাই দিব লাগে তো এক্সট্ৰা কিমান দি আছোঁ 60 সেইটোৱে কি ইণ্টাৰেষ্টটো ঠিক আছে তো পুট কৰি দিয়া SI জাগাত কিমান 60 P মানে মই 100 ধৰিছোঁ আৰটো আমি উলিয়াব লাগে টাইম কিমান 6 বছৰ ডিভাইড বাই 100 এইটো কেঞ্চেল আউট 6 পৰা এইটো কেইবাৰ যাব 10 বাৰ তো আৰ কিমান আহিলে 10% এনেকৈ ঠিক আছে চোৱা এতিয়া আমি আৰটো কিমান পালোঁ ৰেট 10% পালোঁ এইটো ইউজ কৰিম আমি এতিয়া আমাক কি উলিয়াব দিছে কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু মূলধনটো আমাক দিয়া আছে 12,000 টকা টাইম 3 বছৰ কম্পাউণ্ড ইণ্টাৰেষ্ট বুলি ক'লে সদায় কি ছাকচেছিভ কনচেপ্টটো ইউজ হয় এতিয়া চোৱা ইয়াৰ ডাইৰেক্ট শ্বৰ্টকাটো আছে 3 বছৰৰ ছাকচেছিভ মই 10% লগাই কিনি উলিয়াব পাৰোঁ ডাইৰেক্ট ঠিক আছে আহি যাব চিম্পলি বাট চোৱা আমি ৰেচিঅ'ত কেনেকৈ কৰিম চোৱা ৰেচিঅ'ত যদি আমি কৰোঁ 10%টো ফ্ৰেকশ্যন কিমান 1/10 এইটো তোমালোকে প্ৰিন্সিপাল ধৰিবা এইটো ইণ্টাৰেষ্টটো বুজায় তো 10 প্ৰিন্সিপাল এমাউণ্ট কিমান হ'ব ইণ্টাৰেষ্টটো যোগ কৰি দিয়া 11 এইটো প্ৰিন্সিপাল এইটো এমাউণ্ট টাইম কিমান 3 বছৰ তো এইটো কিউব কৰিব লাগিব আমি 3 বাৰ মানে বা এনেকৈ লিখি লোৱা ঠিক আছে 3 বাৰ লিখি ল'বা এতিয়া এইটো পূৰণ কৰা 1000 এইটো প্ৰিন্সিপালটো আহি গ'ল এইটো পূৰণ কৰিলে 11 3 বাৰ কৰিলে কিমান অকণমান আগতে আমি চাইছিলোঁ 1331 এমাউণ্ট আৰু প্ৰিন্সিপালটো মাইনাছ কৰিলে ইণ্টাৰেষ্টটো আহিব নাহিব ইয়াত কম্পাউণ্ড ইণ্টাৰেষ্ট কৈছে চ' এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান 331 এইটো আমাৰ কি ইণ্টাৰেষ্টটো কম্পাউণ্ড ইণ্টাৰেষ্টটো ইয়াৰ মানটো আমি উলিয়াব লাগে এতিয়া চোৱা তোমালোকে প্ৰিন্সিপাল আমাৰ হিচাপত ৰেচিঅ'ত কিমান আহিলে 1000 কিন্তু কুৱেশ্যনত প্ৰিন্সিপাল দিয়া আছে কিমান 12,000 ইয়াৰ মানটো এইটো তো একৰ মান কিমান হ'ব একৰ মানটো 3 কেঞ্চেল 1ৰ মান 12 আহি গ'ল তো আমাক লাগে 331ৰ মান তো ইয়াৰ লগত 12 পূৰণ কৰি দিয়া তো 2 × 2 লাষ্টত কি 2 আহিব চোৱা এটাতে অকল 2 আছে তো এইটো আমাৰ কাৰেক্ট এনচাৰ এনেকৈ ঠিক আছে শূন্যটো নাই ন তো 2 × লাষ্টত 2 আহিব শূন্য আহিব নোৱাৰে এনেকৈ হ'ল 13 নম্বৰটো দ্য HCF and LCM of two numbers are 45 and 270 respectively if the ratio of the two number is 2:3 and smaller number of the two number is x then find x square চোৱা LCM HCF দিয়া আছে দুটা সংখ্যাৰ আৰু নাম্বাৰ দুটা ৰেচিঅ' দিয়া আছে আৰু এই দুটা নাম্বাৰৰ ভিতৰত সৰু সংখ্যাটো x বুলি কৈছে মানে এই দুইটো এইটো সৰু নহয় জানো এইটো x ঠিক আছে তো x স্কোৱাৰটো আমাক উলিয়াব দিছে এতিয়া আমি কোনটো ফৰ্মুলা ইউজ কৰিম LCM × HCF = কি আছিলে সংখ্যা দুটাৰ পূৰণফলৰ সমান ছাপ'জ A আৰু B দুটা নাম্বাৰ তো এইটো আমাৰ ফৰ্মুলা হৈ গ'ল এইটো আমি সকলোৱে গম পাব লাগে ঠিক আছে ইম্পৰ্টেণ্ট ফৰ্মুলা হয় ইয়াৰ ওপৰতো কুৱেশ্যন আহে তো পুট কৰি দিয়া LCM কিমান দিছে এইটো চোৱা LCM কিমান 270 আৰু HCF কিমান দিছে 45 সমান A আৰু B দুটা সংখ্যা ন অনুপাতত দিয়া আছে তো মই 2x আৰু 3x বুলি ধৰি লৈছোঁ তো কটাকটি কৰা 3 পৰা কাটি দিয়ে 3 × 9 = 27 আকৌ 2 পৰা 90 45 বাৰ যাব এফালে কি হ'ল x স্কোৱাৰ আচ্ছা x স্কোৱাৰৰ মানটো উলিয়াব দিছে এইটোৱে নহ'ব জানো এইটো পূৰণ কৰিলে আহি যাব 45 পূৰণ কৰা চোৱা ইয়াৰো মই শ্বৰ্টকাট শিকাইছিলোঁ ছেম নাম্বাৰ লাষ্টত 5 থাকিলে কি কৰিব লাগে পূৰণ কৰিলে 5 × 25 লিখিবা আৰু এই 4 যে আছে তাৰ নেক্সট নাম্বাৰ 5 নহয় জানো 4 × 5 = 20 হৈ গ'ল এতিয়া ঠিক আছে ডাইৰেক্ট আহি যায় এনেকৈ যদি মই 65 × 65টো সুধোঁ ছেম নাম্বাৰ আৰু লাষ্টত কি 5 তো 5 × 5 = 25 আৰু 6ৰ জাষ্ট নেক্সট নাম্বাৰ 7 6 × 7 = 42 ডাইৰেক্ট আহি যাব এনেকৈ তো এইটো মই দেখাৰ লগে গম পাই গ'লোঁ যে 2025 ঠিক আছে এইবোৰ জানিলে ভাল সুবিধা হয় এই কুৱেশ্যনটো চোৱা when an integer n is divided by 8 the remainder is 3 what will be the remainder if 6n - 1 is divided by 8
তোমালোকে এটা কথা মনত থবা, সাপোজ মই যদি কওঁ 5ক 7ৰ পৰা হৰণ কৰা, ৰিমাইণ্ডাৰ কিমান আহিব? 7তকৈ যদি 5টো সৰু তেন্তে সদায় এইটোৱে ৰিমাইণ্ডাৰ আহিব। যেনেকৈ 2ক যদি মই 3 পৰা হৰণ কৰোঁ তো ৰিমাইণ্ডাৰ 2য়ে আহিব, ওপৰটোৱে আহিব। ইয়াতকৈ এইটো সৰু হ'ব লাগিব, তেতিয়া এইটোৱে কি ৰিমাইণ্ডাৰ হ'ব। ছেম তেনেকৈ ইয়াত চোৱা, এটা নাম্বাৰ n আছে, ইয়াক যদি মই 8ৰ পৰা হৰণ কৰোঁ ৰিমাইণ্ডাৰ কিমান আহে? 3। তাৰ মানে nটো কি 3 নহ'ব জানো? 3ক যদি মই 8ৰ পৰা হৰণ কৰোঁ তেন্তে ৰিমাইণ্ডাৰ 3 আহিব ন। তোমালোকে 11কো 8ৰ পৰা হৰণ কৰিলে 3য়ে পাবা ৰিমাইণ্ডাৰ। বাট আমি স্মলেষ্টটো চাম, সৰু ল'লে আমাৰ কাৰণে সুবিধা হ'ব ন। তো এনৰ মানটো মই 3 বুলি ধৰিম, কাৰণ 8ৰ পৰা যদি ইয়াক হৰণ কৰোঁ ৰিমাইণ্ডাৰ 3 আহিব। তো ইয়াত পুট কৰি দিয়া, এনৰ জেগাত কিমান পুট কৰিম? 3। 6 3 গুণ 18, 18ৰ পৰা 1 গ'লে 17। এতিয়া ইয়াক আমি হৰণ কৰিব লাগে 8ৰ পৰা, তো ৰিমাইণ্ডাৰ কিমান আহিব? 8 2 গুণ 16, 1 থাকি যাব এনেকৈ। তেতিয়া কি ইজি হয় মানে, ঠিক আছে। এইটো চোৱা, এট হোৱাট পাৰ্চেণ্টেজ অফ চিম্পল ইণ্টাৰেষ্ট ডাজ এন এমাউণ্ট অফ মানি ডাবল ইন 12 year? চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন, পাৰ্চেণ্টেজ মানে কি? ৰেটটো উলিয়াব লাগে। চোৱা, মানি ডাবল হৈ গ'ল। অকণমান আগতে মই কৈছিলোঁ 2 গুণ 3 গুণ হ'লে কি প্ৰিন্সিপাল আৰু এমাউণ্টৰ মানটো আমি উলিয়াই ল'ম। প্ৰিন্সিপাল ছাপ'জ তোমালোকে 100 ধৰি লোৱা, ইজি হয় মানে 1 2 যি মন যায় ধৰিব পাৰা, এনচাৰ একেই আহিব, ঠিক আছে। 100 ধৰিলে ইজি হয়। তো এমাউণ্ট কিমান হ'ব? ডাবল হৈ গ'ল মানে 200 হৈ গ'ল। তো এক্সট্ৰা কিমান দিছোঁ? 100 টকা। এইটো কি SI ইণ্টাৰেষ্টটো। তো SI ইকুৱেল টু PRT/100 পুট কৰি দিয়া। SI কিমান? 100। প্ৰিন্সিপাল কিমান ধৰিছোঁ? 100। ৰেটটো আমি উলিয়াব লাগে, টাইম কিমান দিছে? 12 বছৰ, ডিভাইড বাই কি 100। তো 100 100 কেঞ্চেল, 12 পৰা হৰণ কৰিব লাগিব। আৰৰ মান উলিয়াবৰ কাৰণে চোৱা, R ইকুৱেল টু কিমান হ'ব? 100টো ওপৰত যাব আৰু 12টো তলত আহিব। 4 পৰা এবাৰ কাটি লোৱা, 4 25 গুণ 100, 4 3 গুণ 12, মানে 25/3। এইটো আমাৰ এনচাৰ, বাট অপশ্যনত কি মিক্সত দিয়া আছে। তো 3 পৰা 25ক কেইবাৰ যাব হৰণ কৰিলে? 8 বাৰ যাব। 3 8 গুণ 24, 25 হ'বলৈ কিমান? 1 থাকিলে। তো এইটো আমাৰ কাৰেক্ট এনচাৰ, 8 1/3%। 16 নম্বৰটো, এ rectangle has length 50 cm, breadth 30 cm. Length of the rectangle is increased by 25% and its breadth is increased by 20%. What is the percentage change of the area of the rectangle? ইয়াত চোৱা, পাৰ্চেণ্টেজ চেঞ্জটো আমাক সুধিছে। যেতিয়াও কুৱেশ্যনত পাৰ্চেণ্টেজ বা ৰেচিঅ'ত যদি সোধে, সদায় তোমালোকে পাৰ্চেণ্টেজৰ ভেলুকেইটাহে ইউজ কৰিবা, এইকেইটাৰ একো প্ৰয়োজন নাই, ঠিক আছে। এইকেইটা ইউজ কৰিলে আমাৰ টাইম যাব ন, আমি ইউজ কৰিব পাৰোঁ, বাট বেকাৰ টাইম যাব, ঠিক আছে। তো চ' আমি ৰেচিঅ' মেথড ইউজ কৰিম ইয়াত। 25% মানে ফ্ৰেকশ্যনত কিমান? 1/4 হয়, আমি জানো ন। 25% মানে কি? 25/100। তো কটাকটি কৰিলে 25 গুণ 25, 25 4 গুণ 100, 1/4 আহিব। তেনেকৈ 20% মানে ফ্ৰেকশ্যনত 1/5 হয়। তো ইনক্ৰিজ বুলি কৈছে ন, ইনক্ৰিজ মানে 4ৰ পৰা 1 কি বাঢ়ি গ'ল? কি? লেন্থ। তো লেন্থটো চোৱা, 4 আছিলে ষ্টাৰ্টিঙত, এতিয়া 1 কি ইনক্ৰিজ হৈ গ'ল, মানে 4ৰ পৰা 5 হৈ গ'ল। তেনেকৈ ব্ৰেডটো কিমান ইনক্ৰিজ হ'ল? 20%, মানে 5ৰ পৰা 1 বাঢ়ি গ'ল, 5ৰ পৰা 6 হৈ গ'ল। ৰেক্টেংগুলাৰ যিটো এৰিয়া ফৰ্মুলা কি? এইটো লেন্থ, এইটো ব্ৰেডথ ন। এৰিয়া কি আছিল? লেন্থ ইনটু ব্ৰেডথ নহয় জানো? এইটো আমি জানো। এতিয়া চোৱা, এইটো আমি ইনটু কৰিম, ষ্টাৰ্টিঙৰ এৰিয়াটো আহি যাব, লেন্থ ব্ৰেড। এইটো হ'ল ইনিচিয়েল ভেলু, এইটো ফাইনেলটো। এইটো ইনটু কৰিলে ফাইনেল যিটো এৰিয়া সেইটো আহিব, আমি গম পাই যাম ন কিমান ইনক্ৰিজ হ'ল এৰিয়াটো। তোমালোকে ইয়াত কাটিব পাৰা, ঠিক আছে। 5 5 কাটি যাব, এইটো 2 2 গুণ 4, 2 3 গুণ 6, মানে ষ্টাৰ্টিঙত চোৱা, ইয়াততো একো নাই, মানে 2 আছে, আৰু ইয়াত কিমান? 3 হৈ গ'ল অকল। 2ৰ পৰা 3 হৈ গ'ল, এৰিয়াটো কিমান হৈ গ'ল? 2ৰ পৰা 3, মানে কিমান ইনক্ৰিজ হ'ল? 1। ষ্টাৰ্টিঙত 2 আছিলে, পাৰ্চেণ্টেজত কিমান হ'ব? 1/2 ইনটু 100 মানে 50%, ঠিক আছে। এইটোৱে তোমালোকে কেঞ্চেল আউট নকৰাকৈও কৰিব পাৰা, 4 5 গুণ 20, এনেকৈ 5 6 গুণ 30। তো ষ্টাৰ্টিঙত এৰিয়াটো 20 আছিলে, এতিয়া 30 হৈ গ'ল, তো কিমান বাঢ়িলে? 10। তলত 20টো দিবা, ইনটু 100 এনে কৰিবা, তেতিয়াও কিমান আহিব? চোৱা, 20ৰ পৰা এইটো 5 বাৰ যাব, 5 10 গুণ 50, 50 আহিব এনেকৈ, ঠিক আছে। এইটোৱে 6 men can complete a task in 15 days. After 10 days 4 more men join. The number of days required to complete the remaining work. আমি ইয়াত কি কৰিম? MDH কনচেপ্টটো ইউজ কৰিম। টাইম এণ্ড ৱৰ্ক চেপ্টাৰৰ এটা কি কনচেপ্ট হয়, আৰু ইয়াত চোৱা ৰিমেইনিং ৱৰ্ক আছে, তো ৰিমেইনিঙৰ ওপৰত তোমালোকে ধ্যান দিবা। 6 men can complete a task in 15 days, মানে কি 6জন মানুহে কোনো এটা কাম 15 দিনত কমপ্লিট কৰিব পাৰে। 10 দিনৰ পাছত 4জন কি নতুন মানুহ জইন কৰিলে। এতিয়া চোৱা, 15 দিনৰ পৰা 10 দিনটো কাম কৰিলে 6জন মানুহে, 10 দিনৰ পাছতহে 4জন আহিছে ন। তাৰ মানে এই 6জন মানুহে 10 দিনলৈকে কামটো কৰিলে, তো কিমান দিনৰ কাম বাচি থাকিলে? 15 দিনৰ পৰা 10 দিন কাম কৰিলে, তাৰ মানে 6জন মানুহৰ 5 দিনৰ কাম বাকী থাকিলে, ঠিক আছে। এইটো হ'ল ৰিমেইনিং কামটো। এতিয়া এই যিটো কাম থাকি গ'ল 5 দিনৰ, সেইটো কোনে কৰিব? 4জন নতুন মানুহ জইন হৈ গ'ল,
6জন আছিলে প্ৰথমে এতিয়া কিমান মানুহ হৈ গ'ল 10জন মানুহ হৈ গ'ল এই 10জন মানুহে এই ৰিমেইনিং কামটো কিমান দিনত কৰিব এইটোতো আমাক সুধিছে নাম্বাৰ অফ ডেজ ৰিকুৱাৰ্ড টু কমপ্লিট দ্য ৰিমেইনিং ৱৰ্ক ঠিক আছে ভালকৈ তোমালোকে বুজি লোৱা চোৱা 15 দিনৰ কাম আছিলে 6জন মানুহৰ কাৰণে ইয়াৰ পৰা 10 দিন কাম কৰিলে কাৰণ 10 দিন পাছতহে 4জন মানুহ আহিছে 10 দিনলৈকে সিহঁতে কামটো কৰিলে তো ৰিমেইনিং কিমান দিনৰ কাম থাকিলে 15 দিনৰ পৰা 10 দিন কাম কৰিলে 5 দিনৰ থাকি গ'ল 6জন মানুহৰ তো এই কামটো এতিয়া 10জন মানুহে কৰিব কাৰণ 4জন আহি গ'ল ন টোটেল 6 আৰু 4 10 হৈ গ'ল তো এই 10জনে এই কামটো কিমান দিনত কৰিব এইটোৱে বাস এটা লাইনৰে এনসাৰ ঠিক আছে 5ৰ পৰা কাটি দিয়া দুবাৰ 2 পৰা 3বাৰ তো xৰ মান 3 এনেকৈ 18 number 2 a shopkeeper makes his goods 30% above his cost price but allows a discount of 10% at the time of sale his gain is ইয়াত চোৱা দোকানীজনে কি কৰিছে মাৰ্কআপ কৰিছে মাৰ্কআপ মানে বঢ়াই দিলে 30% বঢ়াইছে কষ্ট প্ৰাইচতকৈ সাপোজ মই কষ্ট প্ৰাইচ বা CP2 100 বুলি ধৰিলোঁ তো MP কিমান হ'ব MP মানে যিটো কষ্ট প্ৰাইচটো বঢ়োৱাৰ পাছত কি MPটো আহে আৰু বঢ়াই দিয়াটোক মাৰ্কআপ বুলি কয় ঠিক আছে 30% বঢ়াই দিলে মানে 130 হৈ গ'ল তো চোৱা ইমান টকাৰ বস্তুত মানে MP ইমান বনাই দিলে দোকানীজনে এতিয়া কাষ্টমাৰক সেল কৰোঁতে ক'ব যে বস্তুৰ দামটো 130 টকা বুলি ঠিক আছে এতিয়া সেল কৰোঁতে 10% ডিসকাউন্ট দিব ডিসকাউন্ট MPৰ ওপৰত দিয়া হয় তো 130ৰ বস্তু 10% ডিসকাউন্ট দিলে কিমানো সেল কৰিব 10% ডিসকাউন্ট মানে কিমানো সেল কৰিব 90%ত যিকোনো বস্তু 100% থাকে ন তো 10% ডিসকাউন্ট মানে কমত সেল কৰিব তাৰ মানে 90ত সেল কৰিব তো 130ৰ মই 90%টো উলিয়াই ল'ম তেতিয়া আমাৰ কি আহিব SP টো আহিব সেলিং প্ৰাইচটো আহিব 00 কেনসেল 9 3 গুণ 27 2 থাকিলে 9 গুণ 9 আৰু 2 কিমান 11 117 টকা সেল কৰিব এতিয়া ইমানৰ বস্তু বুলি কৈ কিনি ইমানত মানে সেল কৰিছে চোৱা এতিয়াও গণ্ডগোল কৰি আছে ন 100 টকাৰহে বস্তু আছিলে এতিয়াও চোৱা লাভ কমাই আছে তো 100 টকাৰ বস্তুটো ফাইনালি কিমানত সেল কৰিলে 117ত তো কিমান প্ৰফিট হ'ল 17% এইটো আমাৰ কাৰেক্ট আনসাৰ এনেকৈ আমি সিম্পলি কৰিব পাৰোঁ বা তোমালোকে চোৱা ডাইৰেক্ট সাকসেসিভ মেথড ইউজ কৰিব পাৰা ঠিক আছে ৰেশিওটো কৰিব পাৰা মানে এটা বস্তুৰ ওপৰতে কন্টিনিউ গৈ আছে ন A + B + AB/100 এইটো ফৰ্মুলা ইউজ কৰিব পাৰা তোমালোকে ঠিক আছে যেতিয়াও ইনক্ৰিজ বুলি কয় পজিটিভ ধৰিবা ডিসকাউন্ট বুলি ক'লে মাইনাস ধৰিবা ঠিক আছে ইয়াত চোৱা এবভ কৈছে মানে বঢ়াইছে তো এৰ জায়গাত মই কি +30 ল'ম B মানে কি মাইনাস ল'ম -10 আৰু ইয়াতো প্লাছৰ জায়গাত মাইনাস আহিব কাৰণ প্লাছে মাইনাসে ইনটু কৰিলে মাইনাসে আহিব ন A মানে কিমান 30 B মানে 10 মাইনাসটো মই ইয়াত লিখি দিলোঁ আৰু হল 00 কেনসেল 30ৰ পৰা 10 গ'লে কিমান 20 মাইনাস এফালে কিমান 3 চোৱা 17 আহিছে নাই এনেকৈ ৰেশিওটো কৰিব পাৰা ঠিক আছে যেনেকৈ মন কৰিলে হ'ল 19 number 2 one of the diagonal of a rhombus is 42 cm and the perimeter of the rhombus is 116 cm then find the area of the rhombus so rhombus বুলি ক'লে কি হয় all side কি সমান থাকে আৰু diagonal দুটা থাকিব ইটোৱে হিটো বাইসেক্ট কৰিব আকৌ ই ইয়াক দুটা সমান ভাগত ভাগ কৰিব তেনেকৈ ইউ ইয়াক দুটা সমান ভাগত ভাগ কৰে আৰু এংগলবোৰ কিমান হ'ব 90 ডিগ্ৰী এটো মনত থবা আৰু ইয়াৰ যেটো এৰিয়া হেতু কি আছিল হাফ ইনটু d1 ইনটু d2 এই গুটেই কেটা মই কৰাই থৈছো তোমালোকে চাবা 2D মেনচুৰেশনৰ ভিডিও তাত পাই যাবা ঠিক আছে আৰু সাইডবোৰ সমান থাকে এটা সব পেৰিমিটাৰ দিয়া আছে পেৰিমিটাৰ মানে অল সাইড কি যোগ কৰিলে আহে তো 4 পৰা ডিভাইড কৰিলে সাইডবোৰ আহিব নাহিব আহিব কাৰণ চাৰিটা সাইড সমান থাকে ন 4 পৰা হৰণ কৰা 4 2 8 36 4 9 36 সাইডবোৰ কিমান 29 আহি গ'ল ঠিক আছে আৰু সোয়া এটা ডায়াগোনাল দিয়া আছে 42 সাপোজ এটো মই 42 বুলি ধৰিছো তো এটো 21 এটো 21 হৈ যাব আধা আধা হৈ যায় ন ইটো সোয়া এটো 90 ডিগ্ৰী ইয়াৰ সন্মুখত কি 29 আছে 21 আৰু 29 আছে তোমালোকে মনত থবা ট্ৰিপলেট কনসেপ্টটো আমাৰ কাৰণে কি বহুত ইউজফুল হয় ৰাইট এংগল ট্ৰায়াঙ্গলৰ ট্ৰিপলেট কনসেপ্টটো আমি ইউজ কৰিব পাৰো 20 21 আৰু 29 এটা কি ট্ৰিপলেট হয় যেনেকৈ 5 12 13 এটা কি ট্ৰিপলেট আছিল তেনেকৈ 3 4 5 এইবোৰ মনত থব লাগে তোমালোকে ঠিক আছে তো সোয়া 20 21 আৰু কি 29 ইয়াৰ 29 আৰু 21 আছে তাৰ মানে এটো 20 হৈ যাব এটো 20 হলে এটো 20 তো এটো ডায়াগোনালটো আহি গল ন 40 হৈ যাব তো পুট কৰি দিয়া আমাক এৰিয়া উলিয়াব দিছে হাফ ইনটু d1 এটা আমাক দিয়া আছিল কিমান 42 আৰু এটা আমি কিমান পালো 40 পাস হৈ গল 2 পৰা এটো 21 বাৰ যাব 21 পূৰণ 40 কিমান হ'ব 840 ঠিক আছে এনেকৈ 20 number question to soa etu last question hobo from a point 40 meter apart from the foot of a tower the angle of elevation of its top is 60 degree the height of the tower so tower jitu foot suppose etu ki tower yar footor pora eta point ase he point aru tower jitu foot yar major jitu durotto hetu kiman 40 meter dia ase etu ঠিক আছে এটা পয়েন্টৰ পৰা টাৱাৰ ফুট লকে angle of elevation দিছে টাৱাৰ টপৰ পৰা টাৱাৰ টপটো এটো angle of elevation কিমান 60 ডিগ্ৰী angle of elevation মানে হৰে তলৰ পৰা যেতিয়া আমি ওপৰলৈ চাও ন তেতিয়া তলত যেটো angle আহিব হেতু কয় angle of elevation ঠিক আছে এটো কিমান 90 হ'ব
ৰাইট এংগল ট্ৰাইংগল ন সদায় ৰাইট এংগল ট্ৰাইংগলে বনিব এইটো মনত থ'বা এইটো কিমান 30 হ'ব টোটেল কিমান থাকে 180 থাকে ট্ৰাইংগলত তো 90 60 30 এতিয়া তোমালোকে চোৱা ৰেচিঅ'বোৰ জানিব লাগে 30ৰ যিটো সন্মুখত থাকে সাইডটো সেইটো সদায় ৰেচিঅ'ত কিমান 1 হয় আৰু 60ৰ ওচৰত থকাটো কিমান √3 তেনেকৈ 90ৰ ওচৰত থকাটো 2 এই তিনিটা বস্তু তোমালোকে মনত থ'বা ঠিক আছে ফৰ্মুলাৰ পৰাও কৰিব পাৰা বাট এনেকৈ কৰিলে ইজি হয় এতিয়া চোৱা 1ৰ মানটো 40 নহয় জানো ইয়াৰ মানটো 40 হয় ৰেচিঅ' মতেটো 1ৰ মান 40 আমাক কি উলিয়াব দিছে হাইট এইটো টাৱাৰৰ হাইটটো √3 মানটো তো √3 × 40 হৈ যাব 40 √3 এইটোৱে আমাৰ কাৰেক্ট এনচাৰ ঠিক আছে বাকী তোমালোকে সেই ভিডিঅ'টো চাবা তাত মই বেছিকটো কৰাইছোঁ ষ্টাৰ্টিঙত ফৰ্মুলাকেইটা তোমালোকে জানিলে হ'ল ইমানেই আছিলে ইয়াৰ নেক্সট পাৰ্ট আহিব বাৰু তাতো মই 20 কুৱেশ্যন লৈ আহিম ঠিক আছে বাকী ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিবা তোমালোকে আৰু টেলিগ্ৰাম চেনেলৰ মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত জইন হৈ ল'বা থেংক ইউ